হেল্ল' ফ্ৰেণ্ডছ, টাইম হৈছে 9:42 আৰু দেখিব 9:41 আমি এটা ট্ৰেড লৈছোঁ। আমি এটা কল অপশ্যন বাই কৰিছোঁ আৰু কাৰেণ্টলি যদি চাব যায় আমাৰ কল অপশ্যনটো দেখিব 200 টকা প্ৰফিট দেখাই আছে। তো ট্ৰেডটো লোৱাৰ লগে লগে অকণমান লছত আহিছিলে 405 টকা। তো বন্ধুসকল, আমাৰ প্ৰথমতে আজি পুট অপশ্যনৰ ফালে যোৱা প্লেনিং আছিলে। তো পুট অপশ্যনৰ কিন্তু মই তেনেকুৱা অপৰচুনিটি বিচাৰি নাপালোঁ। তো পুট অপশ্যনৰ ফালে যোৱাৰ কিয় ইচ্ছা আছিলে, কাৰণ চাওক মাৰ্কেট যিটো মই আগতেও ডিছকাছ কৰি থাকোঁ যে মাৰ্কেট কালি যিটো অপেনিং দিছিলে বা কালি ক্লজিং টাইমত কালি যিটো ক্লজিং দিছিলে, ক্লজিং কি কৰিছিলে 55,500 লেভেলৰ ওপৰৰ পৰা মাৰ্কেট ছাপৰ্ট লৈ ওপৰত গৈছে, গতিকে বহুতে বাই কৰিব। তো এই বায়াৰবিলাকৰ ষ্টপ লছ ক'ত থাকিব, এই 55,500 লেভেলৰ তলত থাকিব। তো এই ষ্টপ লছবিলাক হিট কৰিব মাৰ্কেট তললৈকে আহিব। তো মই অকণমান ভাবি আছিলোঁ ৰিট্ৰেচমেণ্ট দিব, মানে বাই কৰিম, কিন্তু ৰিট্ৰেচমেণ্ট দি দেখিব লগালগ ইমান কেণ্ডেলটো এনেকুৱা কেণ্ডেল বনাই দিলে। পিছত মই যদি হিচাপ কৰি চালোঁ, তো হিচাপ কৰি চাই দেখিলোঁ যে এনেকৈ ধৰি লওক যিটো আমি ড্ৰ কৰোঁ যে আমাক 130-140 পইণ্ট লাগে। যদি এইটো কেণ্ডেলত মই ল'লোহেঁতেন আফটাৰ ৰিট্ৰেচমেণ্ট দেখিব এই উইকটোৰ তলত যদি মই ল'লোহেঁতেন, তো দেখিব 116-120 পইণ্ট দেখাই আছে। নৰ্মেলি জানেই আজিকালি প্ৰিমিয়াম অলপ মানে ইমান নাই বৰা। তো 130-140 পইণ্টছ আমাক লাগে। আৰু মোৰ ভাব আছিল যদি মাৰ্কেট যদি ব্ৰেকডাউন দি যদি আকৌ ৰিভাৰ্চেল দি দিয়ে, ষ্টপ লছবিলাক যেতিয়া নাথাকিব, হয়তো মাৰ্কেট ওপৰতো গুচি যাব পাৰে। সেইকাৰণে মই পুট অপশ্যন নল'লোঁ, কাৰণ টাৰ্গেট নাপাম বুলি। আৰু এটা আমি যেতিয়া ব্ৰেকডাউন হৈ গ'ল, তাৰপিছত আমি কল অপশ্যন বাই কৰিলোঁ। এতিয়া আমি এটা ৰিট্ৰেচমেণ্ট ৱেইট কৰি আছোঁ। মাৰ্কেট যদি এই লেভেল মানলৈকে যদি গুচি যায়, আমি টাৰ্গেট পাব পাৰোঁ। এতিয়া কাৰেণ্টলি যদি চাব যাওঁ আমাৰ দেখিব 500 টকা 600 টকা প্ৰফিট চলি আছে। টাইম হৈছে 9:54 আৰু কাৰেণ্টলি আমাৰ প্ৰফিট দেখিব 1400-1500 টকা চলি আছে। তো বন্ধুসকল দেখিব পুটৰ প্ৰিমিয়াম বহুত ধুনীয়াকৈ বাঢ়িছে আমাৰ ৰেড কেণ্ডেলত। তো এতিয়া তাক কি হয়, মাৰ্কেট ডাইৰেকশ্যনো বুজায় যে অ'কে মাৰ্কেট আজি তলৰ ফালে যাবলৈ বিচাৰি আছে। যিটো প্ৰিমিয়াম হিচাপত বাঢ়িছে, দেখিব কিমান ধুনীয়া প্ৰিমিয়াম বাঢ়িছে। আগৰ যিটো লেভেল আছিলে মাৰ্কেট সেই লেভেলটোতে আহিছে। আগত যিমান প্ৰিমিয়াম বাঢ়িছিলে পুটৰ দেখিব পুটৰ প্ৰিমিয়াম ইয়াতে আছিলে। এইবাৰ প্ৰিমিয়াম দেখিব আমাৰ টাৰ্গেট যিটো আছিলে টাৰ্গেটে হিট কৰি দিলে, যিটো আমাৰ মানে ভাবিছিলোঁ আৰু পুটৰ ফালে যাম বুলি। কিন্তু সেই হিচাপত আমাৰ ধুনীয়া মমেণ্টাম দিছে। তো আমাৰ দেখিব লছ বাঢ়ি বাঢ়ি গৈ আছে। আমি গতিকে ওলাই যাব ট্ৰাই কৰিম ষ্টপ লছ যদি হিট হয়। তো দেখিব কিমান ধুনীয়া কেণ্ডেল বনাই আছে। যেতিয়া আমি পুট ফালে ট্ৰেড লওঁ আমাৰ প্ৰিমিয়ামে নাবাঢ়ে। আজি দেখিব কিমান ষ্ট্ৰং, এইটো ৰেড কেণ্ডেলৰ তুলনাত প্ৰিমিয়ামৰ কেণ্ডেলটো কিমান ধুনীয়া কেণ্ডেল বনাই আছে। বন্ধুসকল, টাইম হৈছে 10:26 আৰু দেখিব কাৰেণ্টলি আমাৰ প্ৰফিট আকৌ 1300-1400 টকা চলি আছে। যেতিয়া এই ৰেড কেণ্ডেলটো বনাইছিলে, মানে প্ৰিমিয়াম বেংক নিফটি চাৰ্টত যিটো ৰেড কেণ্ডেল বনাইছিলে, আৰু যদি পুটৰ মানে কেণ্ডেলটো চাই কিমান স্পাইক কৰিছিলে প্ৰিমিয়াম পুটৰ, তো মোক লাগিছিলে যে ষ্টপ লছ হিটেই হ'ব নেকি, আৰু ষ্টপ লছ দিবলৈ ৰেডিও আছিলোঁ। তো দেখিব কিন্তু লাহে লাহে মাৰ্কেট ৰিভাৰ্চেল দিছে আৰু আমি এতিয়া প্ৰফিটত আহি গ'লোঁ। আৰু যদি বৰ্তমান চাৰ্টবিলাক চাব যাওঁ, দেখিব বেংক নিফটি এটা ষ্ট্ৰং গ্ৰীণ কেণ্ডেল বনাই আছে। অলপ কণ্টিনিউ কৰিলে ভাল হয়। আৰু নিফটি চেনচেক্স বাৰু ইমান ষ্ট্ৰং কেণ্ডেল বনোৱা নাই। তো বন্ধুসকল, টাইম হৈছে 10:19 আৰু যদি আমি বেংক নিফটি স্পটৰ চাৰ্টত চাব যাওঁ, এইখিনি আমাৰ টাৰ্গেট আৰু ষ্টপ লছ হয়। 130 পইণ্টছ মই হিচাপ কৰি ৰাখিছোঁ। আৰু দেখিব আমাৰ স্পটৰ প্ৰাইজত বেংক নিফটি অলৰেডি 50% কভাৰ কৰিলে আমাৰ যিটো টাৰ্গেটৰ। কিন্তু আমাৰ প্ৰিমিয়ামত দেখিব ইমান কভাৰ কৰিব পৰা নাই। প্ৰিমিয়ামত দেখিব জাষ্ট ক'ব গ'লে ব্ৰেক ইভেনৰ ওচৰা ওচৰিয়ে আছে। প্ৰিমিয়াম এটলিষ্ট এইটো লেভেলত থাকিব লাগিছিলে। অলপ চাগে ষ্ট্ৰং কেণ্ডেল দিছে নেকি, প্ৰফিট অলপ বাঢ়িছে। তো বন্ধুসকল দেখিব অলপ ষ্ট্ৰং গ্ৰীণ কেণ্ডেল বনাই আছে। প্ৰিমিয়ামত অলপ স্পাইক এটা আহিছে। এনেকুৱা কেইটামান স্পাইকত 3-4টা কেণ্ডেল বনাই দিলে আমাৰ টাৰ্গেটৰ ওচৰত আহি যাব। তো বন্ধুসকল, টাইম হৈছে 10:46 আৰু মাৰ্কেট দেখিব আমাৰ ষ্টপ লছৰ ওচৰতে ট্ৰেড কৰি আছে। তো আমি ষ্টপ লছ দিবলৈ ৰেডি হৈ আছোঁ। তো মাৰ্কেটত দেখিব আজি পুটৰ প্ৰিমিয়াম বহুত ধুনীয়া বাঢ়ি আছে। সেইকাৰণে ষ্টপ লছ হিট হোৱাৰ চান্সেছ বহুত হাই আছে। ষ্টিল আমি ষ্টপ লছলৈকে ৱেইট কৰিম, ৰেণ্ডমলি ওলাই নাযাওঁ। তো আমি আমাৰ ডিচিপ্লিনটো মেইনটেইন কৰি চলিম। আৰু যিটো আমাৰ স্পটৰ ষ্টপ লছ আছে, স্পটৰলৈকে আমাৰ আহিবই নালাগে। মাৰ্কেট ধৰি লওক এই লেভেলটোমান পালে আমাৰ আমি এইটো লেভেলত কৰিছিলোঁ। তো মাৰ্কেট আমাৰ এই লেভেলমানত পালেই আমাৰ ষ্টপ লছ হিট হৈ যাব। কাৰণ ইয়াতে আমি 3800লৈকে ষ্টপ লছ দেখিছোঁ, টাৰ্গেট মানে লছ দেখিছোঁ। এতিয়াও দেখিব 3600 টকা লছ চলি আছে। যদি চাৰ্টত চাবলৈ যায়, আমি স্পটৰ প্ৰাইজত যিমান টাৰ্গেট দেখিছিলোঁ, দেখিব মানে চাবলৈ যদি যায়, আমি টাৰ্গেট দেখিছিলোঁ ধৰি লওক 79 পইণ্টছ আমি দেখিছোঁ। আৰু এতিয়াও আমাৰ যদি লছ চলি আছে, দেখিব
সেম যিমান আমি প্ৰফিট দেখিছিলোঁ স্পটৰ প্ৰাইজত আমাৰ এগেইনষ্টটো মাৰ্কেট সিমানেই গৈছে কিন্তু লছৰ যদি চাব যায় প্ৰিমিয়ামত দেখিব যেতিয়া মাৰ্কেট আমাৰ ডাইৰেকশ্যনত আছিলে আমাৰ প্ৰফিটটো মাত্ৰ 2000 টকা আহিছিলে আৰু লছটো আমাৰ অলমষ্ট 4000 টকা আমাৰ লছ দেখাই আছে হেল্ল' ফ্ৰেণ্ডছ আমাৰ ফাইনেলি আমাৰ ষ্টপ লছ হিট হৈ গ'ল মাৰ্কেটত আৰু যদি দেখিব আমাৰ ষ্টপ লছ এইটো কেণ্ডেলতে হিট হ'ল আৰু যদি আমাৰ লছ চাব যায় লছ দেখিব অকণমান বাঢ়িয়ে গ'ল 5200 টকা আমি লছ বুক কৰিলোঁ অলপ স্পাইকত মানে 4900 টকা ষ্টপ লছ থাকে তো আজিকালি মই চিষ্টেমত ষ্টপ লছ দি নাৰাখোঁ মানে কেতিয়াবা ৰাখোঁ বাৰু কিন্তু most of the time মই আজিকালি মেনুৱেলি এক্সিট কৰোঁ কাৰণ 200 টকা 300 টকা 400 টকা অলপ এক্সট্ৰা যায় সেইটো উপায় নাথাকে আৰু বন্ধুসকল আহক আমি ডিছকাছ কৰোঁ ট্ৰেডটো কিয় লৈছিলোঁ আৰু অলৰেডি মই ডিছকাছ কৰিছোঁৱে যে আমাৰ আজি পুটৰ ফালে এইম আছিলে এই লেভেলত পৰবাত কিন্তু এই কেণ্ডেলটোৰ কাৰণে মোৰ পুটত অলপ দিগদাৰ হৈ গ'ল কাৰণ মই ভাবিছিলোঁ যদি ইয়াতে এণ্ট্ৰি লওঁ আৰু যদি আমাৰ টাৰ্গেট থাকিলেহেঁতেন এই সাইকোলজি নাম্বাৰটো ইয়াতে আমাৰ যিটো টাৰ্গেট থাকে 130 140 সেইটো অলপ মোৰ এনেকৈ ভাব আছিলে যে মাৰ্কেট দেখিব মাৰ্কেট আমাৰ আগৰটো যদি ট্ৰেডিংবিলাক চাই দেখিব মাৰ্কেট কি হয় সাইকোলজি নাম্বাৰ ব্ৰেক কৰি মানে এইবিলাক ৰাউণ্ড নাম্বাৰবিলাক ব্ৰেক কৰি কি কৰে ৰিভাৰ্চেল দি দিয়ে most of the time তো মোৰ লজিক আছিলে যদি ইয়াতে মই ট্ৰেডটো লওঁ আৰু যদি ধৰক প্ৰফিট দেখাবও পাৰে 3000 2000 হয়তো ইয়াৰ পৰা যদি ৰিভাৰ্চেল দি দিয়ে আমাৰ হয়তো টাৰ্গেটৰ ওচৰৰ পৰা হয়তো মাৰ্কেট ৰিভাৰ্চেল দিব পাৰে সেইকাৰণে মই ট্ৰেডটো নললোঁ আৰু এণ্ট্ৰি অপৰচুনিটি নাপালোৱে অলপ ওপৰৰ লেভেলত পালে ট্ৰেডটো মোৰ লোৱাৰ এইম আছিলে তাৰপৰা মাৰ্কেট দেখিব কণ্টিনিউ শ্ল' এণ্ড ষ্টেডি মাৰ্কেট যেতিয়া ফল দি ফালে কি কৰিলে বেংক নিফটিৰ এই লেভেলটো ব্ৰেকডাউন দিলে যেটো ৰাউণ্ড নাম্বাৰ লগতে দেখিব নিফটি চেনচেক্সটো কিছুমান ছাপৰ্ট লেভেল আছিলে এই ছাপৰ্ট লেভেলবিলাক ব্ৰেকডাউন দিছে দেখিব আমি 9:41 ট্ৰেড লৈছোঁ এক্সেক্টলি এইটো কেণ্ডেলত তো দেখিব চবতে ব্ৰেকডাউন দিছে ইভেন দেখিব চেনচেক্সটো ব্ৰেকডাউন দিছিলে কালিৰ এটা ল' আছিলে মানে পিছৰ হাফৰ ল' তো এইটো ব্ৰেকডাউন দিছিলে 9:41 কেণ্ডেল যদি চাব যায় আমাৰ এণ্ট্ৰি ল' এইটো কেণ্ডেল তো ব্ৰেকডাউনৰ পিছতে মই এণ্ট্ৰি লৈছোঁ ৰেণ্ডমলি এণ্ট্ৰি লোৱা নাই কাৰণ আমাৰ যিটো মানে পুটৰ ফালে যোৱা হয় হয়তো আমি টাৰ্গেট পালোঁ হয় কিন্তু সেই সময়ত লাগি আছিলে ট্ৰেডটো লোৱাৰ টাইমত যে টাৰ্গেট হয়তো নাপাম বা অলপ প্ৰফিট দেখাই হয়তো ৰিভাৰ্চেল দি দিব সেইকাৰণে ৱেইট কৰিলোঁ পুটৰ কাৰণে যিহেতু নাপালোঁ পিছত দেখিলোঁ যে অ'কে এই ল'বিলাক ব্ৰেকডাউন দিলে লগতে এইটো কালিৰ আমাৰ ক্লজিং প্ৰাইজো আছিলে ক্লজিং প্ৰাইজৰো ব্ৰেকডাউন দিলে তো ট্ৰেডটো ল'লোঁ তো দেখিব ষ্টপ লছ হিট হৈ গ'ল তো ঠিক আছে বন্ধুসকল আজিলৈ আহিছোঁ ধন্যবাদ